নমস্কাৰ আপুনি চাই আছে দুপৰৰ শিৰোনাম মই জয়ন্ত মাধৱ গোস্বামী বিধানসভাৰ নতুন ভৱনৰ ফিটা কাটিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ সৈতে বন্তি প্ৰজ্বলন কৰি প্ৰৱেশ কৰে বিধানসভাৰ নতুন ভৱনত লগে লগে শাসক বিৰোধীয়ে উভয় পক্ষৰ সদস্যসকলে নতুন ভৱনত প্ৰৱেশ কৰে আজি বিধানসভাৰ নতুন ভৱনত অনুষ্ঠিত হয় অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচী মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালৰ ভাষণৰ ওপৰত হোৱা বিতৰ্কৰ উত্তৰ দিলে সমান্তৰালকৈ লেখানুদানক লৈ শাসক বিৰোধীৰ মাজত হ'ব আলোচনা আমি প্লেটফৰ্ম ঠিক কৰি লৈছো সুশাসনৰ জৰিয়তে দেশৰ 5খন ৰাজ্যৰ ভিতৰত অসমক গঢ়ি তোলাৰ লক্ষ্য থিৰ কৰি লোৱা হৈছে বিদেশী মুক্ত অসম গঢ়াৰ লক্ষ্য আমাৰ আছিল তাৰ বাবে আছিল ভাৰত বাংলাদেশ সীমান্ত সিল কৰিছো ভাৰত বাংলাদেশৰ নদী সীমান্তৰ 48 কিলোমিটাৰত ইজৰাইলী টেকনলজিৰ সেন্সৰ স্থাপন কৰা হৈছে সেই নদী পথেৰে আৰু কোনেও অনুপ্ৰৱেশ কৰিব নোৱাৰিব অসমত এইখন অসম মোৰ পৈতৃক সম্পত্তি নহয় মই ৰাজ্যৰ কাম কৰিছো মোৰ দিনত কোনেও বেয়া কাম কৰিব নোৱাৰে বুলি ভাষণ প্ৰসংগত মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত অসম বচাও আহক যাত্ৰা ব্ৰহ্মপুত্ৰৰ পাৰৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত স্থলীৰ পৰা আৰম্ভ হ'ব যাত্ৰা প্ৰথমে বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ তাৰ পিছত আৰম্ভ হ'ব এই বিশেষ কাৰ্যসূচী কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ উদ্যোগত আৰম্ভ হৈছে এই যাত্ৰা অসম বচাও আহক শীৰ্ষক এই যাত্ৰাৰ আয়োজন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ব্ৰহ্মপুত্ৰৰ পাৰৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থলীৰ পৰা আৰম্ভ হ'ব এই যাত্ৰা প্ৰথমে বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ আৰু তাৰ পিছত আৰম্ভ হ'ব অসম বচাও আহক এই যাত্ৰা গৌৰৱ গগৈৰ উদ্যোগত এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ উদ্যোগত আৰম্ভ হৈছে এই যাত্ৰা নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ অধ্যক্ষৰ পদত গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ প্ৰাক্ষণত এই কাৰ্যসূচী গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসম বচাও আহক আজিৰ যাত্ৰাৰ শুভ আৰম্ভণিৰ বক্তা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ আৰু তাৰ পিছতে আৰম্ভ হ'ব এই বিশেষ যাত্ৰা সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্য আছে পোনপটীয়া সম্প্ৰচাৰত বলেন কাইলৈ ৰাহুল গান্ধী আহিব ৰাহুল গান্ধী অহাৰ প্ৰাক্ষণত এনেধৰণৰ এক কাৰ্যসূচী হাতত লৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ইস্তাহাৰ কমিটিৰ অধ্যক্ষ গৌৰৱ গগৈৰ উদ্যোগত এই বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে ইতিমধ্যে আৰম্ভ হৈছে এই কাৰ্যসূচী আমি দেখুৱাইছো যে অসমৰ যি সাজপাৰ সেই সাজপাৰ পৰিধান কৰিছে সাংসদ গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ উদ্যোগতে ইতিমধ্যে অসম বচাও আহক কংগ্ৰেছ চৰকাৰৰ বা অসম প্ৰদেশ কংগ্ৰেছৰ এয়া কাৰ্যসূচী আৰু এই কাৰ্যসূচীৰ জৰিয়তে দেখিব পোৱা গৈছে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰথমে তেখেতসকলে শ্ৰদ্ধা জনাইছে আৰু শ্ৰদ্ধা জনাই তেখেতসকলে এই স্থানৰ পৰাই তেখেতসকলৰ ৰেলী কিছু সময় পিছতে আৰম্ভ হ'ব আৰু তাৰ কাৰণে দেখিব পোৱা গৈছে যথেষ্ট লোকৰো ইয়াত সমবেত হৈছে যিসকল লোকে তেখেতসকলে যিখন 5 বছৰীয়া বিজেপি চৰকাৰ সেই চৰকাৰখনৰ দিনত হোৱা কাম কাজক লৈ তেখেতসকলে অসন্তুষ্টি প্ৰকাশ কৰি অনাগত দিনত অসম প্ৰদেশ কংগ্ৰেছ তথা চৰকাৰ গঠন হোৱাৰ লক্ষ্যৰে তেখেতসকলে ইতিমধ্যে ৰণকৌশল আৰম্ভ কৰিছে আৰু কাইলৈ ৰাহুল গান্ধী অসমত উপস্থিত হ'ব আৰু তেনে অৱস্থাত দেখিব পোৱা গৈছে বিশেষকৈ তৎপৰতা গ্ৰহণ কৰিছে কংগ্ৰেছৰ দলৰ পৰা এই মুহূৰ্তত দেখুৱাইছো যে ৰকিবুল হুছেইনে বক্তব্য আগবঢ়াইছে কিছু সময় পূৰ্বে গৌৰৱ গগৈ মন্তব্য আগবঢ়াইছিল আৰু গৌৰৱ গগৈ সেই কথা প্ৰকাশ কৰিছে যে এই চৰকাৰখন কৰাব লাগিলে জনতা এক হ'ব লাগিব আৰু অসম বচাব লাগিলে অসমত শেহতীয়াকৈ যি পৰিস্থিতি সেই পৰিস্থিতিসমূহৰ ক্ষেত্ৰত তেখেতে মত পোষণ কৰিছে আৰু দলীয়ভাৱে এই ধৰণৰ চৰকাৰখনক বিজেপি চৰকাৰখনক কঠোৰভাৱে সমালোচনা কৰি তেখেতসকলৰ এই মুহূৰ্তত ভাষ্য আগবঢ়াইছে আমি পোনে পোনে শুনাইছো এয়া ৰকিবুল হুছেইনৰ ভাষ্য আমি এই বাতৰি লৈ অসম বচাও আহক কৈ আমি আজি এই যাত্ৰা আৰম্ভ কৰিছো এই যাত্ৰা আপোনাৰ আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাৰ পৰা বৰদোৱা থানত আশীৰ্বাদ লৈ আমি এই যোৱাকালিৰ পৰা আৰম্ভ কৰিছো আজি ইয়াৰ পৰা আৰম্ভ হ'ব যোৱাকালি আৰম্ভ হৈছে শিৱসাগৰৰ পৰা আৰু কালি পৰহিৰ পৰা আৰম্ভ হ'ব বৰাকত বিশেষকৈ প্ৰশ্ন আহিব এই সময়ত অসমক বচাব লাগে কিয় এই অসমৰ বচাও কিয় কৈছে এই অসম বচাওৰ উদ্দেশ্য কি এই অসম বচাওৰ উদ্দেশ্য হ'ল আমাৰ মহৎ অসম বচাও
মানে আমাৰ ৰাইজক বচাওক ক'ৰ পৰা বচাম এই যে আমি যে ভোকত আছো পেটত যে আমাৰ জুই জ্বলিছে আমি যে বজাৰত গ'লে আমাৰ যে ক্ৰয় ক্ষমতা নাই তাৰ পৰা আমি অসমক বচাম আজি যে আমি ক্ৰয় ক্ষমতা আমাৰ যে বস্তু কিনিবলৈ হাতত টকা পইচা নাই আমাৰ ঘৰত যে আজি অৱস্থা বেয়া তাৰ পৰা অসমক বচাম ক'ৰ পৰা আমি অসমক বচাম এই যে কেৰাচিন তেলৰ দাম 20 টকাৰ পৰা 45 টকা হ'ল আমাৰ ঘৰবিলাক যে নচলা হ'ল তাৰ পৰা আমি বচাম ক'ৰ পৰা আমি বচাম এই যে কংগ্ৰেছৰ দিনত গেছৰ চিলিণ্ডাৰ 100 টকা হোৱাৰ কাৰণে বিজেপিয়ে যে কৈছিল যে আমি আধা কৰি দিম 300 টকা কৰি দিম সেই গেছৰ দাম যে আজি 900 টকা হ'ল তাৰ পৰা আমি বচাম আজি যে পেট্ৰলৰ দাম 100 প্লাছ হ'ল তাৰ পৰা আমি বচাম দালিৰ দাম যে 100 প্লাছ হ'ল তাৰ পৰা আমি বচাম আজি যে আপোনালোকে দেখিছে যে মিঠাতেলৰ দাম আজি 100 প্লাছ হৈছে তাৰ পৰা আমি আজি বচাম দুখ লাগে যোৱাকালি বিধানসভাত লেখানুদান দিছে ভোটৰ একাউণ্ট দিছে দুখ লাগে বয় বস্তুৰ দাম কমোৱা নাই মদৰ দাম কমাইছে আজি ভাবকচোন এগৰাকী মহিলাই যিগৰাকী মহিলাৰ মতা মানুহটোৱে মদ খায় সেই মহিলাই গম পায় যে মদ খালে সেই ঘৰত কিমান অশান্তি হয় আগতে ৰাতিপুৱা মদ পোৱা নাছিল গধূলি মানুহটোৱে মদ খাইছিল আজি কি দেখা গৈছে এই বিজেপি চৰকাৰে ৰাতিপুৱাই মদৰ দোকান খুলি দিছে সেই মদৰ দোকানৰ পইচাৰে কি কৰিছে আজি মদৰ দোকানৰ যি পইচা যি আমাৰ দুখীয়া মানুহৰ পৰা লৈছে মহিলাসকলৰ পৰা লৈছে সেই টকা কি কৰিছে সেই টকাৰে তেওঁলোকে উৰাজাহাজত উৰিছে আজি যে আমাৰ খেতিয়কসকলৰ খাজানা বৃদ্ধি কৰিছে সেই খেতিয়কসকলৰ খাজানা বৃদ্ধিৰে কি কৰিছে তেওঁলোকে মাটিত তেওঁলোকে উৰাজাহাজত উৰিছে আজি উৰাজাহাজত উৰি তেওঁলোকে চাইকেল চলাইছে বিভিন্ন ঠাইত গৈছে দেখাইছে চাইকেল চলাইছে কিন্তু যাওঁতে চাৰ্টাৰ ট্ৰেইনত গৈছে এদিনত এখন চাৰ্টাৰ ট্ৰেইনত যাবলৈ হলে দিল্লীৰ পৰা সেই চাৰ্টাৰ প্লেন আনিব লাগে আকৌ দিল্লীলৈ পঠিয়াব লাগে আকৌ য'ত যায় তাত যাব লাগে আকৌ তাৰ পৰা ইয়ালৈ আহিব লাগে আৰু ইয়া বলেনে আমাক দেখুৱাইছে লাচিত ঘাটৰ পৰা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছতে এই যাত্ৰা গুৱাহাটীৰ পৰা আৰম্ভ কৰিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ইস্তাহাৰ কমিটিৰ উদ্যোগত এই বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু এনেদৰেই বৰ্তমান সমগ্ৰ ৰাজ্যজুৰি এই কাৰ্যসূচী হাতত লৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যোৰহাটৰ বালিগাঁৱত পুৱা বিধ্বংসী অগ্নিকাণ্ড বালিগাঁৱৰ জানখানাত ভস্মীভূত হয় 3টাকৈ বাসগৃহ এই অগ্নিকাণ্ডত কেইবাজনো লোক আহত হয় জুইত জাহ গ'ল কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি অগ্নি নিৰ্বাপক বাহিনীৰ 3খনকৈ বাহনে নিৰ্বাপন কৰে জুই শ্বৰ্ট চাৰ্কিটৰ ফলত এই বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা হৈছে যোৰহাটৰ বালিগাঁৱৰ দৃশ্য ইয়া বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল 3টাকৈ বাসগৃহ অগ্নিকাণ্ডত কেইবাজনো লোক আহত হোৱাৰ বাতৰি আহিছে জুইত জাহ গ'ল কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি অগ্নি নিৰ্বাপক বাহিনীৰ 3খনকৈ বাহন ঘটনাস্থলীত উপস্থিত হৈ কেইবা ঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় আৰু শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা হৈছে আৰু ইফালে নগাঁৱৰ ফাঁচী ৰোডতো নিশা ভয়ংকৰ অগ্নিকাণ্ড ৰেল লাইনৰ দাঁতিত থকা বস্তিত নিশা ভয়ংকৰ অগ্নিকাণ্ড বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে প্ৰায় 2 ঘণ্টা সময় ধৰি হোৱা এই অগ্নিকাণ্ডত জাহ গ'ল কেইবাটাও ঘৰ ৰেল লাইনৰ দাঁতিৰ চৰকাৰী ভূমি বেদখল কৰি একাংশ লোকে বসবাস কৰিছিল এই বস্তিটোত এক শিহৰণকাৰী দৃশ্য অগ্নিকাণ্ডৰ নগাঁৱৰ ফাঁচী ৰোডৰ ঘটনা এয়া নিশা শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৰেল লাইনৰ দাঁতিত থকা বস্তিত নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড প্ৰায় 2 ঘণ্টা সময় ধৰি অগ্নিকাণ্ড সূত্ৰপাত হয় অগ্নিকাণ্ডত জাহ যায় কেইবাটাও ঘৰ ৰেল লাইনৰ দাঁতিৰ চৰকাৰী ভূমি বেদখল কৰি একাংশ লোকে বসবাস কৰি আহিছিল এই বস্তিটোত আৰু বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এটা সম্পূৰ্ণ বস্তি জাহ গ'ল বিধ্বংসী অগ্নিকাণ্ডত বিধানসভা নিৰ্বাচন সমাগত ৰাজ্যত এতিয়া নিৰ্বাচনী গৰম বতাহ বলিছে 78 নম্বৰ গহপুৰ বিধানসভা সমষ্টিত তীব্ৰতৰ হৈছে নিৰ্বাচনী যুঁজ বিশেষকৈ এপিচিচিৰ সভাপতি ৰিপুন বৰাই গহপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এইবাৰ গহপুৰত বৰ্তমানৰ বিজেপিৰ বিধায়ক উৎপল বৰা থকা সত্ত্বেও 9 গৰাকী বিজেপি কৰ্মীয়ে মুকলিকৈ ওলাই আহিছে টিকট বিচাৰি
একাংশ বিজেপি কৰ্মীয়ে ইতিমধ্যে মুকলি বিদ্ৰোহ আৰম্ভ কৰিছে বিধায়ক উৎপল বৰাৰ বিৰুদ্ধে। কোনে লাভ কৰিব বিজেপিৰ টিকট তাক লৈ এতিয়া বিজেপিৰ কৰ্মীৰ মাজতে চলিছে জল্পনা কল্পনা। গহপুৰত বিজেপি দলৰ টিকটৰ দৌৰত নামিছে হেমন্ত বিজয় মহন্ত, গোপাল শইকীয়া, ৰমেন ভূঞা, মুকেশ শৰ্মা। আমি বৰ্তমান বিধায়ক লৈ সন্তুষ্ট নহয়, এইটো কাৰণে সন্তুষ্ট নহয় তেখেতে দলৰ কৰ্মী অবিহনে সংগঠন চলাইছে। আজি সক্ৰিয় সদস্য এক্টিভ সদস্য নোহোৱাকৈ তেওঁ দলত পদবী দিছে, কিন্তু দলে আমি সেই কথাবিলাক দলে মানি নলয় আৰু তেখেতে দলৰ কৰ্মী অবিহনে চব কাম কৰে। আৰু এটা কথা, য'ত আমাৰ বিজেপি দলৰ কৰ্মী আছে, সক্ৰিয় সদস্য সক্ৰিয় কৰ্মী আছে, সেইসকল অঞ্চলত আজিলৈ কোনো উন্নয়নৰ মুখ নেদেখিলোঁ। আমি ভাবোঁ যে আজিৰ দিনত গহপুৰ সমষ্টিৰ বিজেপিৰ কাৰ্যকৰ্তাসকল, জনসাধাৰণ, বিভিন্ন জনগোষ্ঠীৰ পৰা যি আমি আদৰ স্নেহ পাইছোঁ, যি ধৰণৰ আমি এটা প্ৰতিক্ৰিয়া পাইছোঁ, সেই দিশৰ পৰা চাবলৈ গ'লে আমি এই প্ৰাৰ্থিত্বৰ একেবাৰে আগত আছোঁ আৰু প্ৰাৰ্থিত্ব আমাৰ প্ৰদান কৰিব বুলি আমি সুদৃঢ় বিশ্বাস আছে। অতুল বৰাই ভোট বিচাৰিবলৈ আহিলে অপমানিত হৈ যাব লাগিব পাণবাৰী আদৰ্শ গাঁৱৰ পৰা। এই হুংকাৰ বোকাখাট সমষ্টিৰ পাণবাৰী আদৰ্শ গাঁৱৰ সাধাৰণ গঞাৰ। পাণবাৰীবাসীৰ অভিযোগ, ৰাজ্যৰ ভোটেৰে ৰজা হোৱা বোকাখাটৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ কোনো গুৰুত্ব নাই সমষ্টি উন্নয়নৰ ক্ষেত্ৰত। কেবিনেট মন্ত্ৰী অতুল বৰাই নিৰ্বাচনৰ পূৰ্বে আহে ভোট ভিক্ষা কৰিবলৈ, কিন্তু জনতাৰ উন্নয়নৰ কথা চিন্তা নকৰি নিজে বিলাসী জীৱন যাপন কৰে, এই অভিযোগ ৰাইজৰ। 93 নম্বৰ বোকাখাট বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত অতুল বৰাই আৰম্ভ কৰিছে ভোটৰ ৰাজনীতি, কিন্তু এইবাৰ যেন আউল লাগিব অতুলৰ অংকত। তাৰেই এক উমান পোৱা হৈছে পাণবাৰীত। মানে হাতীগড়ৰ জেগা বহুত মানে অসুবিধা, আমাৰ অভাৱী মানুহ। আজি বেমাৰী এটা হ'লে আপোনাৰ স্কুল যাবলৈ নোৱাৰে, বেমাৰীটো হ'লে আপোনাৰ ডক্টৰ হ'লে যাব নোৱাৰি। এনেকৈ বিধায়কে আহি পানে নামঘৰত শৰাই দিবলৈ হেৰি কৰিব বিচাৰিব, একো যেতিয়া ইলেকশ্যন জিকি যোৱাৰ পিছত আমাক লাট মাৰি দিয়ে। এতিয়া ভোট নিদিওঁ, যদি ৰাইজৰ কোনোবা লিডাৰবিলাকে যদি টকা খাই পেলাই কোনোবাই ভোট দিব পাৰে, আমি কিন্তু ভোট নিদিওঁ। নামঘৰত শৰাই দুখন দিলে, দি পেলানি অতুল বৰাক আমি ইয়াত নেদেখিলোঁ। সেই অতুল বৰাই এতিয়া আকৌ এইটো বিধায়ক হৈ যদি ভোট বিচাৰি আহে, সেই গতিকে এতিয়া আমি আৰু দিয়াত নাই। আপোনালোকে চাওক, এই আমাৰ ৰাস্তাখন এই মামণি দাসৰ ঘৰৰ পৰা এইটো মদাজুৰিলে চাওক কেনেকুৱা মানে অৱস্থা হৈ আছে। ৰাজ্য প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে কৰি থকা 3 দিনীয়া কৰ্মবিৰতিৰ মাজতে লখিমপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ত চলি আছে নিয়মিত পাঠদান। চৰকাৰী বিদ্যালয়খনৰ শিক্ষক আৰু পৰিচালনা সমিতিৰ আছে শিক্ষকসকলৰ দাবীৰ প্ৰতি সমৰ্থন, কিন্তু ইয়াৰ মাজতে চলাই আছে নিয়মিত পাঠদান। লখিমপুৰ জিলাৰ বিহপুৰীয়া শিক্ষাখণ্ডৰ অধীনস্থ নাহৰণী বঙালমৰা প্ৰাথমিক বিদ্যালয়খনত অব্যাহত আছে পাঠদান প্ৰক্ৰিয়া। আপুনি দেখা এই শিক্ষয়িত্ৰীসকল কিন্তু চৰকাৰী নিযুক্তিপ্ৰাপ্ত নহয়। বিদ্যালয় পৰিচালনা সমিতিয়ে নিযুক্তি দিছে এইসকল শিক্ষয়িত্ৰীক। শিক্ষয়িত্ৰীসকলক পাৰিতোষিকো প্ৰদান কৰে পৰিচালনা সমিতিয়ে। ৰাজ্যৰ শিক্ষকসকলে জনোৱা দাবী বা কৰি থকা প্ৰতিবাদক সমৰ্থন কৰিও এনেদৰে পাঠদান অব্যাহত ৰাখিছে বিদ্যালয়খনে। এওঁলোক চৰকাৰী শিক্ষক নহয়, এওঁলোকক আমি মেনেজিং কমিটিয়ে নিযুক্তি কৰি কণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত চিন্তা কৰি আমি তেখেতসকলক আমি নিযুক্তি কৰি দিছোঁ। দৰমহা আমি মেনেজিং কমিটিৰ ফালৰ পৰা দিয়া হয়। আমাৰ এটা পুঁজি আছে মেনেজিং কমিটিৰ, সেই পুঁজিৰ পৰা যিটো আমি ইনকাম কৰোঁ, সেই পুঁজিৰ পৰাই তেখেতসকলক আমি দৰমহা দিওঁ। তেখেতসকলৰ দাবী পূৰণৰ বাবে তেখেতসকলেতো কৰিবই লাগিব, কিন্তু তেখেতসকলৰ যি শিক্ষকসকল বিৰতি লৈ আছে, সেই বিৰতিৰ মাজত যাতে কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ শিক্ষাখিনি যাতে ৰৈ নাযায়, তাৰ বাবে আমি এই পদক্ষেপ লৈছোঁ। এইটো আমাৰ 2013 চনৰ পৰাই আৰম্ভ হৈছে, এতিয়ালৈকে চলি আছে। ধেমাজিত আৰক্ষীৰ জালত দেহ ব্যৱসায় চক্ৰ। এগৰাকী যুৱতীসহ 3জন যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ। এই চক্ৰটোৱে অপকৰ্মত লিপ্ত কৰোৱাইছিল এগৰাকী অসহায় গৃহহীন কিশোৰীক। উজ্জ্বলা হোমৰ পৰা পলাই অহা এগৰাকী গৃহহীন কিশোৰীক আশ্ৰয় দিয়াৰ চলেৰে দেহ ব্যৱসায়ত জড়িত কৰোৱাই চক্ৰটোৱে। কিশোৰীগৰাকীৰ বক্তব্যৰ ভিত্তিত মূল অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধেমাজি নগৰত মাজে মাজে ই ৰিক্সা চলোৱাৰ অচিলালৈ দেহ ব্যৱসায়ৰ জাল পেলাইছিল এইগৰাকী মহিলাই। ধৃত মহিলাৰ স্বীকাৰোক্তিৰ ভিত্তিত ভিন্ন স্থানৰ পৰা আন 3জন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এক গোচৰ ৰুজু কৰি ইতিমধ্যে ধৃত 4জনকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে শীঘ্ৰেই জালত পৰিব এই দেহ ব্যৱসায় চক্ৰৰে জড়িত আন বহু অপৰাধী।
আৰু সেই এফআইআৰ ভিত্তিত অমৰজ্যোতি শইকীয়া, শুক্লা পাল, ধন দত্ত ইত্যাদি এই ব্যক্তিসকলক আমি গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকক চিনাক্তকৰণো কৰিছে ব্যক্তিয়ে আৰু চিনাক্তকৰণ কৰাৰ উপৰিও তেওঁলোকৰ বিৰুদ্ধে বহুত ধৰণৰ বটদ্ৰৱালৈ আহিব অমিত শ্বাহ ফেব্ৰুৱাৰীৰ ভিতৰতে অহাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী বটদ্ৰৱা প্ৰকল্পৰ অগ্ৰগতিৰ বুজ ল'ব অমিত শ্বাহে বুজ ল'ব বটদ্ৰৱাৰ বেদখলৰ বিষয়েও অমিত শ্বাহৰ ভ্ৰমণক লৈ বটদ্ৰৱাত আজি বিশেষ বৈঠক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই বৈঠক অনুষ্ঠিত হৈছে বৈঠকত অংশ ল'ব আঙুৰলতা ডেকা আৰু ৰূপক শৰ্মায়ো আকৌ এবাৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ফেব্ৰুৱাৰীৰ ভিতৰতে অসমলৈ অহাৰ সম্ভাৱনা আছে অমিত শ্বাহৰ এইবাৰ বটদ্ৰৱালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী বটদ্ৰৱা প্ৰকল্পৰ অগ্ৰগতিৰ বুজ ল'ব লগতে বুজ ল'ব বটদ্ৰৱাৰ বেদখলৰ বিষয়টো অমিত শ্বাহৰ ভ্ৰমণক লৈ বটদ্ৰৱাত আজি বিশেষ বৈঠক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই বৈঠক আৰু এই বৈঠকত অংশ ল'ব বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মায়ো শেহতীয়াকৈ চিৰাং ভ্ৰমণলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অনন্ত ৰায় মহাৰাজৰ বাসগৃহত অমিত শ্বাহে বিভিন্ন বিষয় আলোচনা কৰিছিল আৰু সেই ভ্ৰমণ সামৰি আকৌ এক নতুন ভ্ৰমণসূচীলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ এইবাৰ বটদ্ৰৱালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে ভিভিআইপিসকলৰ আগমন ঘটিছে সঘনাই অসমলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিৱসাগৰ ঢেকিয়াজুলিৰ পিছত আকৌ আহিব অসম ভ্ৰমণসূচীলৈ এইবাৰ মাজুলীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাৰ সমান্তৰালকৈ এইবাৰ বটদ্ৰৱালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বটদ্ৰৱা প্ৰকল্পৰ বুজ ল'ব বটদ্ৰৱাৰ বেদখলৰ বিষয়টো সন্দৰ্ভত বুজ ল'ব আৰু এই সন্দৰ্ভত আজি আলোচনা কৰিবলৈ বটদ্ৰৱাত এক বিশেষ বৈঠকৰ আয়োজন কৰা হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই বৈঠকত উপস্থিত থাকিব বিধায়িকা আঙুৰলতা ডেকা আৰু বিধায়ক ৰূপক শৰ্মা